Hello, welcome to my channel Writing Skill Nalbai. To more moromor ছাত্ৰ-ছাত্ৰী সকল সাৰ্বাৰী সকল আৰু বন্ধু-বান্ধৱীসকল তো মই আজি এখন খুবেই গুৰুত্বপূৰ্ণ ৰচনা মোৰ প্ৰিয় গ্ৰন্থ তো এইখন লিখি নিছো তো আহক আমি ভিডিওটো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিলে একেবাৰে নাপাহৰিব তো আৰম্ভণি পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম খাদ্য বস্তু বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱে হ'ল পুথি অধ্যয়ন পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ মই মোৰ মানসিক চাহিদা পূৰাবৰ বাবে বহু কেইখন বিখ্যাত গ্ৰন্থ অধ্যয়ন কৰিছো ভাল লগা কিতাপৰ ভিতৰত থকা গ্ৰন্থৰ প্ৰিয় গ্ৰন্থখনৰ প্ৰতি প্ৰত্যেকৰে আকৰ্ষণ থাকে মোৰ হৃদয়ত বিশেষভাৱে স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰিয় গ্ৰন্থখন হ'ল ডক্টৰ এপিজে আব্দুল কালামৰ ৰচিত ইগনাইটেড মাইণ্ডছৰ অসমীয়া অনুবাদ তেজস্বী মন গ্ৰন্থৰ চিনাকি তেজস্বী মন গ্ৰন্থখন ডক্টৰ এপিজে আব্দুল কালামৰ ইগনাইটেড মাইণ্ডছৰ অসমীয়া অসমীয়ালৈ অনুবাদ কৰিছে যশস্বী সাহিত্যিক সুৰেশ শৰ্মাই গ্ৰন্থখনিৰ প্ৰকাশক গুৱাহাটীৰ জ্যোতি প্ৰকাশন গ্ৰন্থখনিৰ মুঠ 9টা অধ্যায় আছে প্ৰতিটো অধ্যায়ৰে কথাবস্তু অতি গভীৰ আৰু আকৰ্ষণীয় গ্ৰন্থৰ বিষয়বস্তু ভাৰতবৰ্ষৰ মিছেলমেন ৰূপে পৰিচিত বৈজ্ঞানিক বহুতো সৰ্বোচ্চ অসামৰিক সন্মানৰ গৰাকী আৰু ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা ডক্টৰ এপিজে আব্দুল কালামে জীৱনত বহু ঠাই ভ্ৰমণ কৰিছিল আৰু সেই ভ্ৰমণৰ সময়ত বিভিন্ন ঠাইৰ বিদ্যাৰ্থী শিক্ষাগুৰু বিজ্ঞানী সাধু সন্ত আদি লোকৰ সান্নিধ্য লাভ কৰিছিল এনে সান্নিধ্যৰ সময়ত তেওঁৰ মনত উদয় হোৱা কিছুমান প্ৰশ্ন বিষয় আৰু প্ৰসংগক লৈ গ্ৰন্থখনি ৰচনা কৰিছে প্ৰিয় হোৱাৰ কাৰণ যিকোনো বস্তু এটা মানুহৰ প্ৰিয় হোৱাৰ কিছুমান কাৰণ থাকে তেজস্বী মন গ্ৰন্থখনি মোৰ প্ৰিয় হোৱাৰ মূল কাৰণবোৰ হ'ল প্ৰথমতে গ্ৰন্থখনিত ভাৰতক সবাতোকৈ শক্তিশালী আৰু সমৃদ্ধিশালী কৰি গঢ়ি তোলাৰ ৰঙীন স্বপ্ন নিহিত আছে স্বদেশ আৰু স্বদেশৰ মানুহৰ প্ৰতি থকা লেখকৰ গভীৰ প্ৰেম আৰু দায়বদ্ধতা অতুলনীয় দ্বিতীয়তে গ্ৰন্থখনিত দেশৰ যুৱ প্ৰজন্মক প্ৰত্যক্ষভাৱে জড়িত কৰা হৈছে দেশৰ যুৱ শক্তিক উদ্বুদ্ধ কৰাই গ্ৰন্থখনিৰ মূল বিষয়বস্তু দেশৰ তৰুণ প্ৰজন্মই সীমাহীন উন্নতি সাধিব পাৰিলেহে দেশৰ প্ৰগতি নিশ্চিত তাৰোপৰি গ্ৰন্থখনি যিগৰাকী কিশোৰীৰ নামত উৎসৰ্গা কৰা হৈছে সিও অতি আকৰ্ষণীয় এবাৰ আব্দুল কালামে আমাৰ আচল শত্ৰু কোন বুলি সোধা প্ৰশ্নটিৰ উত্তৰত কিশোৰীগৰাকীয়ে দৰিদ্ৰতাই আমাৰ ঘাই শত্ৰু বুলি কৈছিল উত্তৰটিয়ে তেখেতৰ অন্তৰত গভীৰ ৰেখাপাত কৰিছিল সেয়েহে হয়তো স্নেহল ঠক্কৰ নামৰ এই কিশোৰীগৰাকীৰ হাতত কিতাপখন উৎসৰ্গা কৰাটোৱে মোকো আকৰ্ষিত কৰিছে প্ৰতিটো অধ্যায়ৰ বিষয়বস্তু অনুবাদকৰ ভাষা শৈলী অতি সুন্দৰ সামৰণি তেজস্বী মন এখন কালজয়ী গ্ৰন্থ যিকোনো ব্যক্তিৰ বাবে ই এক পথ প্ৰদৰ্শক পোহৰ ডক্টৰ কালামৰ দূৰদৰ্শী ধাৰণা আৰু ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ আবেগ গভীৰভাৱে প্ৰেৰণাদায়ক এই গ্ৰন্থখনে উচ্চাকাংক্ষাৰ স্ফুলিংগ জ্বলাই নহয় সেই উচ্চাকাংক্ষা পূৰণৰ বাবে প্ৰয়োজনীয় ইন্ধনো যোগান ধৰে তো এইখিনি আছিল ৰচনাখন তো ৰচনাখন যদি ভাল লাগিল আৰু আপোনালোকৰ হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একে নাপাহৰিব লগতে মোক আগত যায় সহায় কৰিব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই পিডিএফটো মই ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে তাৰ পৰা অতি সহজে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰিব তো এইখিনি আছিল তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম